প্ৰথমতে তহঁতৰ মুখৰ পৰা পাকিস্তানৰ নামটো ল'বলৈ বন্ধ কৰ। চালা চোৰাইখোৰৰ বাচ্চা, অপবিত্ৰ মুখত পাকিস্তানৰ নাম ল'লে পাপ হ'ব। পাক মানে পবিত্ৰ, স্থান মানে ঠাই, গতিকে পাকিস্তানৰ মানে পবিত্ৰ ঠাই। পবিত্ৰ ঠাইৰ নাম ল'বলৈ হ'লে পবিত্ৰ মুখখন লাগিব। চোলাই খোৱা মুখেৰে পবিত্ৰ জাগাৰ নাম ল'লে পাপ হয়। এই কমেণ্টটো কৰিছে এটা মিয়া পোৱালীয়ে, হালালাৰ বাচ্চাই। তাৰ নাম হৈছে আব্দুল জালিল। তো এই চুটমাৰাণী মিয়া, প্ৰথমতে এটা কথা শুনি ল, পাক মানে পবিত্ৰ নহয়, পাক মানে পাপী, পপীয়া, বুজিলি? পাক মানে পাপী আৰু পপীয়া। বাকী ধৰ জানই স্থান, পাপী আৰু পপীয়া স্থান। আৰু চুটমানি এটা কথা শুনি ল, অসমীয়া ভাষাটো যদি লিখিব নাজানো নহয়, নিলিখিবি। এনেই অসমীয়া ভাষাটো ধ্বংস নকৰিবি, বুজিলি? আৰু শুনি ল কথাটো, তহঁতৰ নিচিনা সেই পাপী আৰু পপীয়া জেগাৰ নাম এই চোলাই খোৱা মুখখনেহে ল'ব লাগে। ভাল মুখে যদি লওঁ নহয় তহঁতৰ সেই পাপী জেগাডোখৰ নাম, তেনেহ'লে আমি অপবিত্ৰ হৈ যাম। আমি পবিত্ৰ মানুহ যে, আমি অপবিত্ৰ হৈ যাম, বুজিলি? চুটমাৰাণী